নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ আগষ্ট। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী অৰুণোদয় আঁচনি টকা পাবলৈ আজি কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা অৰুণোদয় আঁচনিৰ একাউণ্টত টকা নাপাব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। 10 তাৰিখৰ পূৰ্বে এই কাম নকৰিলে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। সকলো মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, আপুনি চৰকাৰী ঘৰ পালেনে? যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা সকলোৰে বেংক একাউণ্টত সোমাই দিয়া হ'ব। এতিয়া তালিকাত চাই লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। 1 আগষ্টৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক KYC কৰিবলৈ আহ্বান জনাইছিল। যদি আপুনি KYC কৰা নাই, নিশ্চয় আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে, কিমান টকা লাভ কৰিছে, 1,100 টকা পালে নে 2,500 টকা পালে, কমেণ্ট কৰি জনাই দিব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহতে জমা হয়, ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনি একাউণ্টত আপুনি টকা পালেনে? যিসকল হিতাধিকাৰী ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব অতি শীঘ্ৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিব। নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰা হিতাধিকাৰীৰ বাবেও নতুনকৈ আবেদন কৰিব পাৰিব। কেৱল এয়াই নহয়, যিসকল অযোগ্য হিতাধিকাৰী আপোনাৰ ঘৰত আছে, সেইসকল অযোগ্য হিতাধিকাৰীৰ নামক পুনৰ কৰ্তন কৰা হ'ব। ৰাজ্যত চলিব জৰীপ। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PMAY চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী গৃহই। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়া সাজু হৈ আছে আন এক বৃহৎ তালিকা। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। পোনপৃথকৈ হিতাধিকাৰী একাউণ্ট লৈ যাব ঘৰ নিৰ্মাণ আঁচনিত ধনৰাশি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে? যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নাম আছে, আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে চিয়ৰিং কৰিছে, সেইসকল হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন এখন তালিকা প্ৰস্তুত কৰি থৈ দিছে। অতি শীঘ্ৰে তালিকাটো প্ৰকাশ পাব। তালিকাটো প্ৰকাশ পালে অতি শীঘ্ৰে আপোনালোকে চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। যিসকলে জিঅ'ৰিং কৰা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ কৰিব পাৰিব। কেনেকৈ কৰিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰিলে নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। আজিৰ পৰা 16 আগষ্টলৈকে মুকলি হ'ব স্বগণনা পৰ্টেল, আৰু পৰ্টেলৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম। 1 আগষ্টত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। গৃহ তালিকাভুক্ত আৰু গৃহ গণনাৰ বাবে অনলাইনযোগে স্বগণনা হ'ব। চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা? নাগৰিকসকলে census.gov.in পৰ্টেলত আপুনি লগ ইন কৰক। ৰাজ্যৰ কেপচা কোডটো আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম আৰু 10টা সংখ্যাৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰক।
আৰু এই মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে অতি সহজতে কৰাই ল'ব পাৰিব। এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। 2টা বা 3টা পৰিয়ালত ইয়াৰ গ্ৰহণযোগ্য নহ'ব। পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। সেয়েহে আপুনি সাৱধানেৰে ফৰ্মটো ফিল আপ কৰিব। পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰক। বাসগৃহৰ অৱস্থানত আৰু মেপিং জিলা, পিনক'ড, গাঁও, চহৰ বাছনি কৰক। গৃহ তালিকাভুক্ত আৰু গৃহকৰণৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে পূৰণ কৰিব লাগিব। সকলো তথ্য পৰীক্ষা আৰু প্ৰিভিউ কৰাৰ পিছতে চূড়ান্ত দাখিল কৰিব পাৰিব। ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক স্বগণনা ID পাব আৰু এই IDটো আপুনি ঘৰতে ৰাখি দিব। ইয়াৰ এটা আপুনি প্ৰিণ্ট বা ৰিচিভ কপিটো সংৰক্ষণি ৰাখিব আপোনাৰ লগত। আৰু যেতিয়া লোকপিয়লৰ গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব তেতিয়া আপুনি SC IDটো দেখুৱাই দিব। চৰকাৰী পৰ্টেল sc.census.gov.in সক্ৰিয় হৈ থাকিব আৰু এই পৰ্টেলৰ জৰিয়তে আপুনি ঘৰতে বহি চেঞ্চাছৰ কাম কাজ কৰাই ল'ব পাৰিব। আপুনি কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয়কৈ কমেণ্ট কৰি দিলে আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 4 জিলাৰ প্ৰাণাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল। কেৱল এয়াই নহয়, বিদ্যুৎ বিভাগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়ম ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিদ্যুৎ বিল। স্মাৰ্ট মিটাৰ থকা লোকসকলে দিয়া হ'ব এই ৰেহাই। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে তেন্তে এই ৰেহাই আপুনি লাভ কৰিব। শিৱসাগৰ, চৰাইদেউৰ লোকে দিব নালাগে বিদ্যুৎ বিল। মাটিৰ খাজনাও ৰেহাই শিৱসাগৰ, চৰাইদেউৰ প্ৰাণাক্ৰান্তক। 3, 4 আৰু 5 তাৰিখে প্ৰাণাক্ৰান্তই লাভ কৰিব 15,000 টকাৰ সাহায্য আৰু 10 তাৰিখে আকৌ অতিৰিক্ত 10,000 টকা লাভ কৰিব। মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহে লাভ কৰিব 2 লাখকৈ টকা। নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। অংগনবাড়ী কেন্দ্ৰই 2ৰ পৰা 2.50 লাখ টকা লাভ কৰিব। 2,50,000 টকা সাহায্য লাভ কৰিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ লোকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব আৰু য'ত য'ত ক্ষয়ক্ষতি হৈছে তাৰ এখন ফটো আপুনি দিব লাগিব। সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধনৰাশি। বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হ'ব। 4 জিলাৰ প্ৰাণাক্ৰান্তলৈ কেইবাটাও নতুনকৈ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 28 লাখ লোকৰ নাম কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ পৰা। আজি কৰক জৰুৰী কাম। E-KYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আপোনাৰ ৰেচন কাৰ্ড আছেনে? যদি আপুনি E-KYC কৰা নাই আৰু 10 তাৰিখৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী E-KYC কৰিব লাগিব। যিসকল হিতাধিকাৰী আধাৰ সংযোগ কৰা নাই 10 আগষ্টৰ পূৰ্বে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। বহু হিতাধিকাৰী এতিয়াও সম্পূৰ্ণ কৰা নাই E-KYC। আপুনি যদি E-KYC কৰা নাই আজি আপুনি কৰি লওক, অন্যথা 28 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। একেৰাহে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম হ'ব কৰ্তন। আপুনি 6 মাহ ধৰি সংগ্ৰহ নকৰে নেকি ৰেচনৰ সামগ্ৰী, তেন্তে সাৱধান, তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। ৰেচনৰ তালিকাৰ পৰা নাম কৰ্তন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ পৰিছে। চলিত মাহত আধাৰ সংযোগ আৰু E-KYC সম্পূৰ্ণ নকৰিলে আপোনাৰ নাম কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ তালিকাৰ পৰা। ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিকে। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰী নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাৰাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বাৰাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্য ব্যৱস্থা কৰিব আজমলে। বাৰাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰা হ'ব 10 লাখ মেখেলা চাদৰ। বাৰাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ। 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা। এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি ব্যৱস্থা কৰিব আজমলে। 2 দিন পলম হ'ব পাৰে কিন্তু সহায়ৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমল বুলি ঘোষণা কৰিছে। বাৰাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিছে বদৰুদ্দিন আজমল। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজি উজনিৰ প্ৰতিজন হিন্দু আৰু মুছলমানে হাতে হাতে ধৰি আগুৱাইছে। বানপানীত কেৱল নাম কৰাই ক্ষতি হোৱা নাই, বানপানীত মছজিদ গীৰ্জাও ক্ষতি হৈছে। কেৱল ধৰ্মৰ নাম লৈ নামঘৰ লৈ সাহায্য দিলে নহ'ব। আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী, মুছলমান আৰু খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী। নামঘৰৰ সমানে সমানে মছজিদ আৰু গীৰ্জালৈকেও সাহায্য আগবঢ়াওক। আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমানে হাতে হাতে ধৰি আগুৱাইছে। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জিতু বৰুৱাই।
হিন্দু মুছলমানৰ লগতে সকলোকে সাহায্য কৰক। আচলতে চিটুবোৰে যিটো মন্তব্য কৰিছে জনতাই কিমান শতাংশ সমৰ্থন কৰিব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ সাহসতে মই সকলো কাম কৰি আছোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ পৰা অফুৰন্ত সহায় পাইছোঁ। প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলে মই একো কৰিব নোৱাৰিলোহেঁতেন। মোক নিৰন্তৰ কাম কৰিবলৈ পথ দেখুৱাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী আমাৰ সৈতে সঘনাই যোগাযোগত আছে। প্ৰতিটো মুহূৰ্ততে প্ৰধানমন্ত্ৰীয়ে আমাক ছাপোৰ্ট কৰি আছে। প্ৰধানমন্ত্ৰী আহিলে জিলা প্ৰশাসন 3 দিন আগৰ পৰা ব্যস্ত হ'ব লাগিব। জিলা প্ৰশাসনে মানুহক সহায় কৰিবলৈ ব্যস্ত হৈ থাকিব। তেওঁ কেতিয়া আহিব তেওঁ নিজেই সিদ্ধান্ত ল'ব। প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস ৰাখক। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, এটা ভাল খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।